নমস্কাৰ। যোৱা নিশাত যিটো আমাৰ টি আৰ্মি অপেনিয়েল হৈছিলে শিলচৰত, আৰু যোৱা নিশা মাজভাগতে আমাৰ যিহেতু ৰিজাল্ট দি দিলে, মুকলি কৰি দিলে। আৰু ৰিজাল্ট দিয়াৰ পিছতে মোৰ এজন বন্ধু হয়, তেখেতৰ ঘৰ নগাঁৱে হয়, নগাঁও জিলাৰ আমাৰ ঘাঁহি হয়। আৰু তেখেতৰ ৰিজাল্ট বহুত ভাল হ'ল, কালি যোৱা নিশা দিছিলে। আৰু তেখেতৰ মানে বৰ্তাই ঢুকাইছিলে, আৰু সেইটো কাৰণে এইটো ড্ৰেছতে ভিডিঅ'টো কৰিবলগীয়া হৈছে। কোনো যে বেয়া কমেণ্ট নকৰিব, আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। মেইন হৈ গৈছিলে আমাৰ 2024-ত আসাম পুলিচ হৈ থাকোঁতে আমাৰ যিটো আমাৰ টি আৰ্মি যিটো আমাৰ হৈ গৈছিলে, সেইটো আৰ্মি আজি ৰিজাল্ট দিছে। আৰু মোৰ লগৰে হয় তেখেতে আজি যিহেতু ফলাফল ৰাতি দিছিলে, আৰু ফলাফলত পাছ কৰিছে। আৰু তেওঁলৈ মই কংগ্ৰেচুলেশ্যন দিলোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই কৈ গৈছোঁ, তেওঁৰ নাম ক'ব আৰু ঠিকনা গোটেইখিনি জনাই আছে। ভিডিঅ'টো চাই থাকিব, অকণো স্কিপ নকৰাকৈ। নমস্কাৰ, মোৰ নাম শ্ৰী সত্যজিৎ বৰা। মই নগাঁৱৰ হয়, নগাঁৱৰ ঘাঁহি ভেটিকুৰি। মানে কি ধৰি লওক, আমাৰ মোৰ জাৰ্ণিটো এনেকুৱা নিচিনা। ধৰি লওক আপোনাৰ শিলচৰতে হৈছিলে ইয়াৰ আপোনাৰ ৰেলীটো। আপোনাৰ 2024 চনত হৈছিলে, প্ৰায় নৱেম্বৰ ডিচেম্বৰ মাহতে হৈছিলে। তো সেইখিনিতে আপোনাৰ ধৰি লওক ৰেলীটো হ'ল। তো ৰেলীটো হৈ কিনি তাতে মই ধৰি লওক আপোনাৰ ৰানিঙত কোৱালিফাই কৰিলোঁ। কৰি পেলাই আপোনাৰ মেডিকেল পিছদিনাখনো হৈ গ'ল। হৈ পেলাই আপোনাৰ ঠিক 12 জানুৱাৰী তাৰিখে মোৰ মানে ৰিটেনৰ কাৰণে মই কোৱালিফাই কৰিলোঁ। তো ৰিটেনটো বাৰু ভালকৈ হৈ গ'ল। হৈ যোৱাৰ পিছতে ধৰি লওক আপোনাৰ যোৱাকালি মানে নিশা প্ৰায় 9টামান বজাৰ আশে পাশে ৰিজাল্টটো মানে আহিছে। আৰু তো আহি পেলাই মানে মোৰ মেইলত আহিছে মোৰ ৰিজাল্টটো। তো ৰিজাল্টটো পাই মানে বহুত এটা মানে হেপী, মানে সুখী হৈছোঁ। মানে কি এনেকুৱা হৈছে, মানে কিমান দিনৰ কষ্ট আছিলে তোমাৰ? কষ্টটো মোৰ তোমাৰ প্ৰায় 7 বছৰ ধৰি কৰা চলি আছে। মানে মই 2018 লাষ্টৰ ফালৰ পৰাই মই লাগি আছিলোঁ। লাগি আৰু এতিয়া 25 চনত মানে ঈশ্বৰে চকু মেলি চালে। আৰু অসম আৰক্ষী যিটো কনিষ্টবলৰ তুমি কেইবাৰ দিছিলা, আৰু এইবাৰ কেনেকুৱা হৈছিলে তোমাৰ? আৰু আসাম কামাণ্ডো যিটো আমাৰ এতিয়া বৰ্তমান বেছিকৈ চলি আছে অসমত, যিহেতু অসম পুলিচ হওক বা আসাম কামাণ্ডো এইটোৰ ওপৰত বেছিকৈ চলি আছে। এইটো কেনেকুৱা হৈছিলে তোমাৰ, বা কেনেকুৱা ধৰণৰ নাম্বাৰ পাইছিলা? বা আসাম কামাণ্ডো হওক বা আসাম পুলিচত কেনেকুৱা ধৰণৰ পাইছিলা তুমি? মানে কি হৈ যোৱা অসম পুলিচত বা মোৰ নম্বৰ মানে ঠিকেই আছে বুলিয়ে ক'ব পাৰি। মই টোটেল নম্বৰ পাইছিলোঁ 53.72 মাৰ্কছ অসম পুলিচৰ। আৰু কামাণ্ডোত মই দিছিলোঁ, কামাণ্ডোত মই টোটেল নম্বৰ পালোঁ 67.54। তো তাৰ কাৰণেও মানে মই ধৰি লওক অশেষ কষ্টও কৰিছিলোঁ। আপোনাৰ কষ্ট মানে কি ধৰি লওক, মানে কি মই ক'লোৱে 2018 চনৰ লাষ্টৰ ফালৰ পৰাই মই লাগি আছিলোঁ। তো লাগি আজি আগত আৰ্মি দিছিলা নে তুমি? আগতে মই দিছিলোঁ, হয় দিছিলোঁ। মানে আপোনাৰ ধৰি লওক আগতে মই 3বাৰ মই দিছিলোঁ। তাৰে কি হ'ল আপোনাৰ, মানে কি প্ৰথমবাৰটো মই কোৱালিফাই কৰিব নোৱাৰিলোঁ। মানে প্ৰথমবাৰ ধৰি লওক জীৱনৰ প্ৰথম ইণ্টাৰভিউ সেইটোৱে আছিলে, আমি ৰেলী। আৰু প্ৰথমতে ধৰি লওক মানে কি গৈ পেলাই মানে চবৰে এটা মানে এনেকুৱা নহয় যে ধৰি লওক গৈ পেলাই এটা কিবা এটা পাবটো, এনেকুৱা নহয়। মানে কি কিছু ধৰি লওক মানে অভিজ্ঞতাটো লাগিবই ন। তো মোৰ ক্ষেত্ৰত তেনেকুৱা হ'ল। তাৰপিছত তাৰ নেক্সট টাইম মই দিছিলোঁ, কিন্তু মোৰ মেৰিটত মোৰ নাহিল। তাৰ থাৰ্ড টাইম মই আকৌ দিছিলোঁ। তো দিয়াৰ পিছত কি হ'ল আপোনাৰ, সেইটো আমাৰ গোটেই ৰিক্ৰুইটমেণ্টটো কেঞ্চেল কৰি পেলাই আমাৰ অগ্নিবীৰ স্কিমটো আনিলে। তো আনাৰ কাৰণে আৰু ধৰি লওক সেই আৰ্মি সপোন প্ৰায় টোটেলি ভাঙিয়ে গৈছিলে। তো আকৌ যেনিবা আৰু এটা অপশ্যন আহিল, আৰু ধৰি লওক টি আৰ্মি। তো সেইটো যেনিবা মই ঈশ্বৰৰ কিবা ছাকচেছ হ'লোঁ। যিটো অসম পুলিচৰ ইণ্টাৰভিউ চলি আছিলে, আৰু মই যাব নোৱাৰিলোঁ, কাৰণ মই অসম পুলিচৰ ইণ্টাৰভিউ আছিলে তাৰ পিছদিনাখনে, সেইটো কাৰণে মই যাব নোৱাৰিলোঁ। আৰু মেডিকেল ধৰণৰ কেনেকুৱা ধৰণৰ চাই, তাত মেডিকেলটোতো টাফ হয় নে কেনেকুৱা? অসম পুলিচৰ নিচিনা নে আগৰ যিটো আমাৰ ইণ্ডিয়ান আৰ্মি বুলি কয় যায়, যিটো আমাৰ প্ৰতি বছৰে এতিয়াতো অগ্নিবীৰ হ'ল, সেইটো নিচিনা মেডিকেল চাই নে কেনেকুৱা ধৰণৰ? মেডিকেলটো কেনেকুৱা ধৰণৰ? তুমি যিহেতু পাছ কৰি আহিছা তাত। মানে কি মেডিকেলটোতো আপোনাৰ ধৰি লওক ইণ্ডিয়ান আৰ্মিৰ সৈতে ছেম মেডিকেল হয়। তাৰপিছত মানে কি হয়, আপোনাৰ আগদিনাখনতো আমাৰ গোটেইখিনি আপোনাৰ ফিজিকেল প্ৰচেছটো হৈ গ'ল। মেডিকেলটো আমাৰ পিছদিনাখন হয়। পিছদিনাখন আমাক ধৰি লওক 5টা বজাত আমাক ৰিপৰ্টিং ধৰি লওক সময় দিছিলে। আমি মানে তাতে গৈ পেলাই আমি খাৰা হ'লোঁ 5টা বজাৰ আগতে হোৱাৰ পিছত মানে আৰ্মিটো ধৰি লওক প্ৰচেছটো গোটেইখিনি গম পায়। ধৰি লওক মেডিকেল ধৰি লওক যিসকলে এই ক্ষেত্ৰত লাগি আছে, তো তেখেতলোকে গম পায় ধৰি লওক কেনেকুৱা কি মেডিকেল হয়। মানে গোটেই শৰীৰটো মানে মেডিকেল কৰে, সেইটো মানে ভাষাৰে বুজাব নোৱাৰি। আৰু তো মানে গোটেইখিনি আৰু ধৰি লওক মানে প্ৰচেছ তাতে চায়। তো চাই পেলাই ৰিজাল্টটো সেইদিনাখন আপোনাৰ আবেলি ধৰি লওক মানে জনাই দিয়ে। মানে ধৰি লওক মেডিকেল ফিট বা আনফিট, তো সেইদিনাখন আপোনাৰ আবেলি ধৰি লওক জনাই দিয়ে।
আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব কাৰণ বহুত ল'ৰা ছোৱালীৰ সপোন থাকে আৰ্মি যাবৰ কাৰণে আৰু সপোনটো যে যিমানেই নহওক যে কষ্টটো কৰিছে বহুত যথেষ্ট কৰিছে আৰু মোৰ লগৰে হয় যিহেতু মই নিজে দেখিছোঁ বা বহুত দিনৰ পৰা প্ৰিপেৰেশ্যন কৰি আছে 2018ৰ পৰা এতিয়া বৰ্তমান 2025 আৰু খবৰটো শুনি বহুতেই ভাল লাগিছে আৰু যোনে ভিডিঅ'টো চাইছে যিমান পাৰা ডিফেন্স যোনে ভাল পোৱা সকলোৱে শ্বেয়াৰ কৰিবা ল'ৰা হওক বা ছোৱালী হওক আৰু যিমান পৰা মই ডিফেন্সৰ ভিডিঅ'য়ে আপডেট দিব বিচাৰোঁ আৰু ডিফেন্সৰ ভিডিঅ'টোৰ লগতে মই জড়িত হৈ আছোঁ এতিয়া কিছু লোকে আপোনাৰ ধৰি লওক একবাৰ দুবাৰ আপোনাৰ ইণ্টাৰভিউ দিয়ে ইণ্টাৰভিউটো আপোনাৰ ছাকচেছ নহ'লে কি কৰে তেওঁলোকে ধৰি লওক মানে মনটো টোটেলি ভাঙি যায় তো ভাঙি গৈ পেলাই পিছৰখিনি ধৰি লওক মানে চেষ্টা নকৰে যে এনেকুৱা ভাবে যে মই দুবাৰ দিলোঁ আৰু চাগে মই চাকৰি নাপামেই বা নহ'বই চাগে তো এইবুলি হয় মানে তেওঁলোকে গোটেইখিনি চেষ্টা এৰি দিয়া মানে গতিকে তেওঁলোকে ছাকচেছ হ'ব নোৱাৰে তো মানে মোৰ ফালৰ পৰা মই এটাই ক'ম যে তেওঁলোকে খালি হাৰি যাব নালাগে তেওঁলোকৰ মানে যোনটো এইম ন মানে মানুহৰ প্ৰত্যেকজন মানুহৰ জীৱনৰ এটা এইম থাকে মোৰ একচুৱেলি একেবাৰে মানে সঁচা অৰ্থত ক'বলৈ গ'লে তাকে আপোনাৰ মানে যিমানখিনি মই ধৰি লওক মানে জানো তো তেতিয়াৰ পৰাই মোৰ এটাই সপোন যে মই আৰ্মিত মানে মই যাব লাগে বা আৰ্মি মানে মোৰ দেশযোৰ বুলিবলৈ ক'লে মানে কিবা এটা মানে ভাল লাগে তো আৰ্মিত মই তেতিয়া চেষ্টা কৰিছিলোঁ যোনটো আমাৰ মানে আৰ্মি আছিলে তো তাতেতো মই আপোনাৰ ধৰি লওক ছাকচেছ হ'ব নোৱাৰিলোঁ বা ঈশ্বৰৰ কৃপাত এইবাৰ আৰু এটা অপশ্যন পালোঁ তো য'ত মই ছাকচেছ হ'লোঁ এইবাৰ তো সেইকাৰণে কৈছোঁ যে কোনো ভাঙি পৰিব নালাগে তো সকলোখিনি চেষ্টা কৰা মানে সেয়াই মোৰ এতিয়া এনেকুৱা হৈছে 2022 চনৰ যোনটো পুলিচৰ ৰিক্ৰুইটমেণ্ট হৈছিলে তো মোৰ তাতেও ধৰি লওক আপোনাৰ হৈ গ'ল যে এটা আপোনাৰ সৰু মিষ্টেকৰ কাৰণে মানে বস্তু এটা নামৰ খেলি মেলি হোৱাৰ কাৰণে মোৰ মানে তাতে আপোনাৰ মোৰ নামটো নাহিল মই তেতিয়া একচুৱেলি বহুত ভাঙি পৰিছিলোঁ ভাঙি পৰাত ধৰি লওক মই মানে বহুতখিনি হতাশো হৈ গৈছিলোঁ কিন্তু যদিও হতাশ হৈছিলোঁ মানে মই নিজকে আকৌ মানে পুনৰ মানে গঠিত কৰি বুলি ক'ব পাৰি আৰু গঠিত কৰি আকৌ মানে ছাকচেছ হ'বলৈ সক্ষম হ'লোঁ এতিয়া আজি তাৰিখত মোৰ নিজৰ মোৰ ডাঙৰ বৰ্তা ঢুকাল আজি 9 দিন হয় তো মানে কি হৈছে এতিয়া আমাৰ পৰিয়ালটো এনেকুৱা হৈছে মানে দুখৰ মাজতো এটা কিবা এটা সুখ বিচাৰি পোৱা এটা মানে অনুভৱ হৈছে আৰু ভিডিঅ'টো যদি চাই আছা কোনো বেয়া কমেণ্ট নকৰিবা কাৰণ মানে আজি যিহেতু তেখেতলোকৰ বৰ্তা ঢুকাইছিলে আৰু সেইটো কাৰণে এইটো ড্ৰেছত পৰিধান কৰি আজি ভিডিঅ'টো দিবলগীয়া হ'ল কাৰণ মই ডিফেন্সৰ আপডেট দিওঁ কাৰণে মই আহিলোঁ আৰু মোৰ লগৰে হয় যিহেতু সেইটো কাৰণে মই এইটো ড্ৰেছতে মই ভিডিঅ'টো বনালোঁ আৰু কোনো যে বেয়া কমেণ্ট কৰা যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰিবা সকলো ডকুমেণ্টছ কি লাগে বা কেনেকুৱা ধৰণৰ তেখেতে ক'ব তুমি কোৱা কেনেকুৱা ধৰণৰ মানে ডকুমেণ্টছ প্ৰয়োজন হয় যোৱা আগত বা যিহেতু আকৌ ওলাই আছে ৰিচেণ্টলি টি-আৰ্মি আকৌ ওলাব এতিয়া এইটো বছৰতে আহিব বুলি শুনা পাই আছোঁ মই মানে সেইটো কাৰণে অফিচিয়েলি কোনো নটিচ অহা নাই যেহেতু আকৌ ওলাব যোনে যাম বুলি ভাবিছা প্ৰিপাৰেশ্যন কৰি থাকা এতিয়াৰ পৰা ফিজিকেলৰ কাৰণে তোমালোকে ফিল্ডত নাযাম বুলি নাভাবিবা কাৰণ অসম আৰক্ষী যিহেতু আমাৰ ৰিজাল্ট 10 মে'ত দিব তাৰ পিছতে চাগে আকৌ টি-আৰ্মি হ'ব পাৰে তাৰ আগতো নটিচ আহিব পাৰে তুমি কোৱাচোন ডকুমেণ্টছ কি প্ৰয়োজন হৈছিলে বা লৈ গৈছিলা তুমি কি ডকুমেণ্টছ চাইছিলে মানে ডকুমেণ্ট বুলি এতিয়া আৰ্মিটো ধৰি লওক আপোনাৰ এনেকুৱা হৈ গ'ল আগতেতো ধৰি লওক মানে তেনেকুৱা একো হেৰি নাছিলে কিন্তু আজিকালি কি হ'ল আপোনাৰ ধৰি লওক প্ৰত্যেকটো ছাবজেক্টতে আপোনাৰ 33% অনিবাৰ্য সেইটো মানে লাগিবই 33 কোনোবা এটা ছাবজেক্টত যদি আপুনি 33 তলতো পাই যায় সেইটো আপোনাক ধৰি লওক তাতে মানে এইটো ৰিজেক্ট কৰি দিব আৰু বাকী ডকুমেণ্টটো ধৰি লওক তাতে আপোনাৰ ধৰি লওক মানে বাৰ্থ চাৰ্টিফিকেটটো প্ৰয়োজন হ'ব আৰু এডমিটখনটো লাগিবই মেডিকৰ এডমিটখন আৰু বাৰ্থ চাৰ্টিফিকেট লাগিব তাৰপিছত আপোনাৰ ধৰি লওক আপোনাৰ গাঁও প্ৰধানৰ এখন চাৰ্টিফিকেট লাগিব যে তুমি ধৰি লওক মানে ৰিলিজন চাৰ্টিফিকেট বুলি কয় যাক ইংৰাজীত তো ৰিলিজন চাৰ্টিফিকেটটো লাগিব তাৰপিছত আৰু আপোনাৰ ধৰি লওক কেৰেক্টাৰ চাৰ্টিফিকেটটো লাগিব আৰু আপোনাৰ মানে ক'ড এফিডেভিট মানে ধৰি লওক ডমিচিলটো হ'লেও চলি যায় মানে PRC ডমিচিল যোনটো কিছু লোকে কয় যে PRC নহ'লে মানে ধৰি লওক মানে নহ'ব কিবা নহ'ব তো এইটো একচুৱেলি মিছা কথা PRCটো একচুৱেলি কি হয় মানে অৰিজিনেল যোনটো PRC সেইটো চাকৰি পোৱাৰ পিছতহে ধৰি লওক মানে পোৱা যায় কিন্তু এইখন আপোনাৰ ধৰি লওক মানে ডমিচিল PRC এইখন আপোনাৰ কোৰ্টৰ পৰা মানে অস্থায়ীভাৱে উলিয়াই ল'ব পাৰে মানে সেইটো আপোনাৰ ধৰি লওক আপোনাৰ 6 মাহ আৰু এবছৰ এনেকৈ ভেলিডিটি থাকে তো আপুনি সেইটো উলিয়াই লৈ পেলাই ধুনীয়াকৈ আপুনি দিব পাৰিব আপোনাৰ মানে প্ৰব্লেম একো নাই তাকে আৰু যিমান পাৰে শ্বেয়াৰ কৰিব কাৰণ বহুত ল'ৰা ছোৱালীৰ সপোন থাকে আৰ্মি যাবৰ কাৰণে আৰু সপোনটো যে যিমানেই নহওক যে কষ্টটো কৰিছে বহুত যথেষ্ট কৰিছে আৰু মোৰ লগৰে হয় যিহেতু মই নিজে দেখিছোঁ বা বহুত দিনৰ পৰা প্ৰিপেৰেশ্যন কৰি আছে 2018ৰ পৰা এতিয়া বৰ্তমান 2025 আৰু খবৰটো শুনি বহুতেই ভাল লাগিছে আৰু যোনে ভিডিঅ'টো চাইছে যিমান পাৰা ডিফেন্স যোনে ভাল পোৱা সকলোৱে শ্বেয়াৰ কৰিবা ল'ৰা হওক বা ছোৱালী হওক
আৰু যিমান পৰা মই ডিফেন্সৰ ভিডিঅ'ই আপডেট দিব বিচাৰোঁ আৰু ডিফেন্সৰ ভিডিঅ'টোৰ লগতে মই জড়িত হৈ আছোঁ এতিয়া বৰ্তমান আৰু যিমান পৰা শ্বেয়াৰ কৰিবা আৰু ইমানে আছিলে ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা জয় অসম মই তপন নমস্কাৰ